ইতিমধ্যে সমগ্ৰ অসমতে ঘৰে ঘৰে এছআৰৰ কাম আৰম্ভ হৈ গৈছে গতিকে আপুনি যদি এজন ভোটাৰ হয় তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ এই এছআৰটো সম্পূৰ্ণভাৱে সঠিকভাৱে ভেৰিফিকেশনটো কমপ্লিট কৰিব লাগিব যদি আপোনালোকে সঠিকভাৱে নকৰে বা কোনো ধৰণৰ ভুল কৰে তেনে ক্ষেত্ৰত আপোনাৰ নামটো হয়তো ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব পাৰে গতিকে আপোনালোকে সকলোৱে কি কৰিব এই যে এছআৰ হৈ আছে আপোনালোকৰ ঘৰত বিহলো যাব আপোনালোকে বিহলৰ লগত সম্পূৰ্ণভাৱে সহযোগ কৰিব লাগিব লগতে আপোনালোকে কেনেকৈ ভেৰিফিকেশনটো কৰিব লাগিব আৰু কি কি নথিপত্ৰ লাগিব সেই বিষয়ে এই ভিডিওৰ জৰিয়তে আপোনালোকক জনাম তো আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চালে নিশ্চয় বুজি পাব হে আপোনালোকে ভিডিওটো ভাল নিশ্চয় লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো যদি আপুনি ফেসবুকত চাই আছে পেজটো ফলো কৰক আৰু ভিডিওটো আপোনালোকে সকলোৱে বেছিকৈ শেয়াৰ কৰি দিয়ক যাতে সকলো মানুহে এই বিষয়ে জানিব পাৰে আৰু যিসকল নেকি টেনচন কৰি আছে টেনচনৰ পৰা মুক্ত হ'ব পাৰে তো প্ৰথমতে আপোনালোকে কেনেকৈ ভেৰিফিকেশনটো কৰিব লাগিব আৰু কেনেকুৱা ধৰণৰ ভেৰিফিকেশন হ'ব সেই ডিটেইলছখিনি মই আপোনালোকক এতিয়া মোবাইলৰ জৰিয়তে এটাকৈ বুজাই দি আছো যে আপোনালোকৰ কেনেকুৱা ধৰণৰ ভেৰিফিকেশন হ'ব আৰু যিসকল নেকি অসমৰ বাহিৰত আছে সেইসকলৰ কেনেকুৱা ধৰণৰ হ'ব সকলো বিষয়বস্তু মই এতিয়া আপোনালোকক বুজাই কম এতিয়া চাওক আপোনালোকে এছআৰৰ ভেৰিফিকেশনটো কেনেকৈ কৰিব অৰ্থাৎ আপোনালোকে যে এছআৰৰ বাবে ভেৰিফিকেশনটো কৰিব লাগিব সেই ভেৰিফিকেশনটো আপোনালোকে কেনেকৈ অতি সহজতে কৰিব পাৰিব তো প্ৰথমতে মই আপোনালোকক কৈ দি আছো আপোনালোকে একো চিন্তা কৰিব নালাগে একো বিশেষ টেনচন নাই বা তেনেকুৱা ডকুমেন্টছৰ প্ৰয়োজন নহয় জাস্ট আপোনালোকে ভেৰিফিকেশনটো সকলোৱে চিন্তামুক্তভাৱে কৰি লওক তো এইখন আপোনালোকে যিখন দেখিবলৈ পাইছে এইখন হল আপোনালোকৰ যিজন নেকি বিয়লি আছে বিয়লু জনে আপোনালোকৰ ঘৰত এই ডকুমেন্টসমূহ বা এনেকুৱা ধৰণৰ এখন ভোটৰ লিষ্টৰ নিচিনা লৈ আহিব ঠিক আছে ইয়াৰ পৰে আপোনালোকৰ ভেৰিফিকেশনটো সম্পূৰ্ণ হ'ব তো ইয়াতে যিখিনি তথ্য দিয়া আছে সেই তথ্যৰ আধাৰত আপোনালোকে কি কৰিব লাগিব আপোনাৰ ভেৰিফিকেশনটো কৰিব লাগিব এতিয়া এই ভেৰিফিকেশনৰ সময়ত কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব বা কেনেকৈ ভেৰিফিকেশন কৰিব হে মই বুজাই দি আছো তো প্ৰথমতে চাওক এই যে প্ৰথম লিষ্টটো দেখিবলৈ পাইছে বা ফটো দেখিবলৈ আছে এইজন ব্যক্তিৰ নাম এই যেটো আপোনালোকে দেখিবলৈ পাইছে প্ৰথমতে আপোনালোকে দেখিবলৈ পাব ঠিক আছে ইয়াতে কিন্তু আপোনালোকে নামটো দেখিবলৈ পাব তাৰ পিছত ভোটৰ ইভিক নাম্বাৰটো দেখিবলৈ পাব তাৰ পিছত ইয়াতে কৰ্মীৰ নাম দেখিবলৈ পাব আৰু এই বাকচত আপোনালোকে এড্ৰেছটো দেখিবলৈ পাব গড় নম্বৰ সহকাৰে এড্ৰেছটো দেখিবলৈ পাব তাৰ পিছত আহিছে ইয়াতে আপোনালোকে ফটোৰ পিছত আপোনালোকে দেখিবলৈ পাব ইয়াতে আপোনালোকৰ ডেট অফ বাৰ্থ তাৰ পিছত জেন্ডাৰ থাকিব এন্ড আপোনালোকে ফাদাৰ্স নামটো ইয়াতে দেখিবলৈ পাব লগতে ইয়াতে ৰিলেশনটো আপোনালোকে দেখিবলৈ পাব এন্ড আপোনালোকে এতিয়া আপোনালোকে ভেৰিফিকেশনটো কেনেকৈ কৰিব হেয়া বুজাই দি আছো তো প্ৰথমতে চাওক আপোনালোকে নামটো ইয়াতে চাব আপোনালোকৰ নামটো ঠিক আছে নাই আপোনালোকে চাই লব তাৰ পিছত ইপিক নাম্বাৰ আপোনাৰ যেটো নেকি ভোটাৰ আইডি আছে বা আপোনালোকৰ ভোটাৰ লিষ্টৰ লগত এইখন এই যেটো ইপিক নাম্বাৰ আছে এটোৰ লগত মিল আছে নাই আপোনালোকে এবাৰ ভেৰিফিকেশন কৰিব বা আপোনালোকে মিলাই চাব ওকে তাৰ পিছত ইয়াতে আপোনালোকে যেটো এড্ৰেছ দেখিব পাইছে এই এড্ৰেছটো আপোনালোকে এবাৰ চাব যে আপোনালোকৰ এড্ৰেছটো ঠিক আছে নাই যদি শুধৰণি কৰিব লগা আছে তেনে ক্ষেত্ৰত আপোনালোকে তলৰ যেটো বাকচ আছে দেখিবলৈ পাইছে তেনে ক্ষেত্ৰত এই বাকচত আপোনালোকে কি কৰিব লাগিব শুধৰণি বা শুদ্ধটো লিখিবলৈ পাব আপোনালোকে ধৰি লওক আপোনাৰ নামটো যদি শুধৰণি কৰিব লগা আছে নামৰ তলত যেটো খালি বাকচ আছে আপোনালোকে এই বাকচত লিখিব যদি ইপিক নাম্বাৰটো ভুলকৈ আহিছে তেনে ক্ষেত্ৰত আপোনালোকে ইয়াতে দিব আৰু এড্ৰেছটো যদি ভুল আছে ইয়াতে আপোনালোকে দিব বা এড্ৰেছৰ যেটো নেকি আপোনাৰ ভুল আছে আপোনালোকে সেই ডিটেইলছ ইয়াতে দিব লাগিব দেন আপোনালোকে আপোনাৰ ফটোজো চাব পাৰিব দেন আপোনালোকে ইয়াতে আপোনাৰ ডেট অফ বাৰ্থটো যদি চেঞ্জ কৰিব লাগে আছে বা আপডেট কৰিব লাগে আপোনালোকে ইয়াতে বহাই দিব ওকে এন্ড আপোনালোকে ফাদাৰ্স নেম দেখিবলৈ পাব আৰু ইয়াতে ৰিলেশনশিপ দেখিবলৈ পাব আৰু ইয়াতে আপোনালোকে যেটো দেখিবলৈ পাইছে ইয়াতে কিন্তু সম্পৰ্কিত ব্যক্তিৰ ইপিক নাম্বাৰটো দিব লাগিব অৰ্থাৎ ধৰি লওক আপোনালোকৰ দেউতাকৰ ভোটাৰ লিষ্টত নাম আছে আপোনাৰ নাম আছে তেনে ক্ষেত্ৰত এটো যদি আপোনাৰ হয় তেনে ক্ষেত্ৰত এই যেটো আপোনালোকে অপচন দেখিবলৈ পাইছে ইয়াতে আপোনালোকৰ দেউতাকৰ ভোটাৰ নামটো দিব লাগিব তাৰ পিছত বাকিসমূহ এই যেসমূহ কাম আছে আপোনালোকে কি কৰিব এই কামসমূহ কিন্তু আপোনালোকে নিজে কৰিব লাগে একোৱে নাই আপোনালোকৰ যিজন বিহলো আছে বিহলো জনে আপোনালোকক কামটো কৰিব হেকত আপোনালোকে ফোন নম্বৰ দেখিবলৈ পাব তাৰ পিছত আপোনালোকে সিগনেচাৰ কৰিব লাগিব অৰ্থাৎ এতে সিগনেচাৰ কৰিব লাগিব ধৰক আপোনাৰ নামটো ভেৰিফিকেশনৰ বাবে বা আপোনাৰ যেটো এছআৰ হ'ব আপোনাৰ নামটো ভেৰিফিকেশনৰ ক্ষেত্ৰত আপুনি নিজে যদি সই কৰিব পাৰে তেনে ক্ষেত্ৰত ভাল যদি আপুনি নাই ধৰি লওক আপুনি বিদেশত আছে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে নিজে সই নকৰাৰ ক্ষেত্ৰত আপোনালোকৰ পৰিয়ালৰ যিজন মুৰব্বী আছে সেইজনক কিন্তু আপোনাৰ ঠাইত সই কৰিব পাৰে বাট আপোনালোকে যিমান পাৰে আপোনাৰ যদি সহজ পায় আপুনি যদি মানে আপোনাৰ যদি কেপাসিটি আছে তেনে ক্ষেত্ৰত আপোনালোকে আপোনাৰ যিমান পাৰে আপোনালোকে নিজে নিজৰটো ভেৰিফিকেশন বা নিজৰ যেটো ভেৰিফিকেশন আছে তাতে সই কৰিবলৈ চেষ্টা কৰিব তো আশা কৰো আপোনালোকে নিশ্চয় এই কথাখিনি বুজি পাইছে আৰু গোটেই কেইটা কিন্তু সেম প্ৰসেসতে হ'ব
নিশ্চয় বুজি পাইছে ইয়াতে আৰু একো কৰিবলগীয়া নাই সো এতিয়া চাওক যদি আপোনালোকৰ কোনো ধৰণৰ শুধৰণি কৰিবলগীয়া আছে তেনে ক্ষেত্ৰত আপোনালোকে ফৰ্ম নাম্বাৰ 8 কাৰেকশ্যন ফৰ্ম যেটো হেতু কি কৰিব লাগিব ফিল আপ কৰিব লাগিব আৰু সেই ফৰ্মত আপোনালোকে কি শুধৰণি কৰিলে এইখন লিষ্টত সেই ডিটেইলছখিনি আপোনালোকে ভৰাব লাগিব ভৰাই আপোনালোকে আপোনালোকৰ বিএলঅৰ হাতত জমা দিব লাগিব জাস্ট আপোনাৰ কাম ইমানেই ইয়াৰ উপৰি আৰু আপোনালোকৰ একো চিন্তা নাই জাস্ট আপোনালোকৰ ভেৰিফিকেশ্যনৰ সময়ত ভোটাৰ আইডি আৰু যদি আপোনালোকৰ কোনো ধৰণৰ কাৰেকশ্যন কৰিব লাগে এড্ৰেছ বা অন্য কিবা কাৰেকশ্যন কৰিব লাগে তেনে ক্ষেত্ৰত আপোনালোকৰ আধাৰ কাৰ্ড বা অন্য ডকুমেণ্টছ প্ৰয়োজন হ'ব পাৰে জাস্ট ইয়াতে আপোনালোকৰ মেইন হ'ল আপোনাৰ ভোটাৰ আইডি যদি কোনো ধৰণৰ শুধৰণি কৰিবলগীয়া আছে তেতিয়াহে আপোনালোকৰ অন্য নথিৰ প্ৰয়োজন হ'ব অথবা আপোনালোকৰ অন্যথা আপোনালোকৰ কোনো ধৰণৰ নথিৰ প্ৰয়োজন নহয় তো আশাৰো আপুনি নিশ্চয় বুজি পাইছে যে আপোনালোকে এছআৰৰ ভেৰিফিকেশ্যনটো কেনেকৈ কৰিব এতিয়া বহুতেই কোৱেশ্চন কৰি আছিল যে যিসকল নেকি বিদেশত আছে সেইসকল ভেৰিফিকেশ্যন কেনেকৈ কৰিব বা সেইসকল ঘৰত আহিব লাগিব নেকি তো প্ৰথমতে মই আপোনালোকক ক'ব বিচাৰো যদি আপোনালোকৰ সম্পূৰ্ণ ফেমিলি বাহিৰত আছে তেনে ক্ষেত্ৰত আপোনালোকে ঘৰত আহক আহি আপোনালোকে ভেৰিফিকেশ্যনটো কৰাই লওক কিয়নো এই ভেৰিফিকেশ্যনটোৰ পৰা কিন্তু আকৌ বহুত মানুহৰ নাম কৰ্তন হ'ব পাৰে বাই চান্স কৰ্তন হয় যাতে কৰ্তন নহয় তাৰ বাবে আপোনালোকে ফুল ফেমিলি যদি বাহিৰত আছে তেনে ক্ষেত্ৰত আপোনালোকে ঘৰত আহক আৰু যদি আপোনালোকৰ ফুল ফেমিলি নহয় ধৰক আপুনি আপোনালোকৰ ঘৰৰ সকলো মানুহে ঘৰতে আছে মাত্ৰ এজন আপুনি বিদেশত গৈছে বা দুজন মানুহ বাহিৰত আছে তেনে ক্ষেত্ৰত আপোনালোকে ঘৰত নাহিলেও হ'ব আপোনাৰ সেইজনৰ যিজন বাহিৰত আছে সেইজনৰ ভেৰিফিকেশ্যনটো দেউতাক বা মাকে কি কৰিব পাৰিব ভেৰিফিকেশ্যনটো কৰিব পাৰিব বা সইটো কৰি দিলেও সম্পূৰ্ণ হ'ব ভেৰিফিকেশ্যনটো এই ক্ষেত্ৰত আপোনালোকে একো টেনচন কৰিব লগা নাই বাট আপোনালোকৰ সম্পূৰ্ণ পৰিয়াল যদি বিদেশত আছে তেনে ক্ষেত্ৰত আপোনালোকে ঘৰত আহিলে বেষ্ট হ'ব ঠিক আছে কিয়নো আপোনালোকৰ পৰিয়ালৰ যিকোনো এজন মানুহে ভেৰিফিকেশ্যনত অংশগ্ৰহণ কৰিব লাগিব তো আশা কৰোঁ আপোনালোকে নিশ্চয় সকলো বিষয়বস্তু বুজি পাইছে যে